বিশুদ্ধ খোৱাপানীৰ নামত কেন্দ্ৰীয় চৰকাৰে যিমানে আঁচনি ৰূপায়ণ নকৰক সেই কথাক লৈ কোনো ভূক্ষেপ নকৰে একাংশ পঞ্চায়ত সভাপতিয়ে। নলবাৰী জিলাৰ পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিভাগৰ অন্তৰ্গত ২২ নং দক্ষিণ ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তত ব্যাপক কেলেংকাৰী সংঘটিত হোৱা দেখা গৈছে। পঞ্চায়তখনৰ অন্তৰ্গত দাহুদী বিষ্ণু মন্দিৰ প্ৰাংগণত বিশুদ্ধ খোৱাপানীৰ বাবে ৩ লাখ টকীয়া এখনি আঁচনি পঞ্চদশ বিত্তীয় অধিৱেশনত ২০২০ চনতে কাম আৰম্ভ কৰি আজিলৈ সম্পূৰ্ণ কৰিব নোৱাৰাত স্থানীয় লোক ক্ষোভিত হোৱা দেখা গৈছে। পঞ্চায়ত সভানেত্ৰী অৰ্পণা মেধি চৰকাৰীভাৱে আছে যদিও অৰ্পণা মেধিৰ স্বামী আনন্দ মেধিহে পঞ্চায়তখনৰ উঠিৰজা বহিৰজা। এইগৰাকী সভানেত্ৰী কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল যদিও তেখেতৰ কেলেংকাৰী লুকুৱাবৰ বাবে আৰু নিজে সুৰক্ষিত হোৱাৰ স্বাৰ্থত পৰৱৰ্তী দিনত বিজেপি দলত যোগদান কৰে। আচলতে এইটো মানে বৰ দুখৰ কথা, লাজো লাগি আছে। ইমান এটা সচ্ছল আমাৰ মানে ভাৰত চৰকাৰ বা অসম চৰকাৰ বা পঞ্চায়ত থকাৰ পিছতো এই ২০ চনৰ পৰা এই যে এটুপা খোৱা পানী আমাৰ ইয়াতে ওচৰত মানে যিখন প্লেন আছিল প্লেন মতেতো বহুত ভাল। মন্দিৰৰ ওচৰত এটা মানে পানীৰ ব্যৱস্থা কৰিছে। আমাৰ এখন LP স্কুল আছে, ইয়াত ভকত আহে আমাৰ নাম প্ৰসংগৰ কাৰণে মুগা ধোৱা খোৱা লোৱা বিভিন্ন পৰ্যায়ত গাঁৱৰ মানুহখিনিও বৰ উৎসাহেৰে এটা মানে হেৰি কৰি আছিলে, মানে ইচ্ছা কৰিছিল বা বৰ ভাল কাম হ'ব। কিন্তু আজি ২০ চনৰ পৰা যি মানে আপোনাৰ কি হ'ল ২৪ চন পালে এতিয়ালৈকে আপোনালোকে এবাৰ চাওকচোন, এইফালে এবাৰ চাওক, ইয়াত ঢেকীয়া গজি আছে ৪টা মানে এটা আকৃতি কৰি আছে। ইয়াত বোলে ৩ লাখ টকা আহিছে, কিমান দূৰ সঁচা মিছা মই নাজানো। ৩ লাখ টকা অহা বুলি শুনি আছো। আমি পঞ্চায়তৰ প্ৰেচিডেণ্টৰ ওচৰত গলো, গাঁও চুবুৰী উন্নয়নৰ মই গাঁৱত বাৰে বাৰে প্ৰস্তাৱ যোগাই আছো যে আমি DC মহোদয়ক যাব লাগে। তেখেতসকলে কৈ আছে নাই কামটো কৰিব কৰিব কৰিব। এই ২-৩ বছৰ হ'ল, কিন্তু আজিও এই অৱস্থাত আছে। পৰহি এটা মই টিভিত নিউজত দেখা পালো যে জল মিছন আঁচনিৰ মানে আপোনাৰ সাক্ষাৎকাৰ কিছুমান টিভিত যিটো দিয়াৰ পিছত আমাৰ নলবাৰীৰ জয়ন্ত মল্ল বৰুৱাদেৱে তেখেতে আমাৰ কৈছে যে ৩৯,০০০ না কিবাহৰ ভিতৰত কাৰ্যক্ষম হোৱা নাই বহুত। কিন্তু আমাৰ এইটো কাৰ্যক্ষম কোন বছৰ হ'ব? আজি ২০ চনৰ পৰা ২৪ চন পালে কাৰ্যক্ষম কোন বছৰ হ'ব? আমি কেতিয়া কাক জনাম আমি বুজি পোৱা নাই। সৰ্বসাধাৰণ মানুহ আমি ইয়াত ওপৰত বেছি সময় দিবাৰো সময় নাই। আমি কৰ্ম কৰিব অহা মানুহ, আমি হাজিৰা কৰিব যায় কেতিয়া সময় নাপায়। বহুতে আহি থাকে, কেতিয়াও আমি মোক ফোন কৰে টাইমো নাপাওঁ। কাৰণ আজি এই শুভ মুহূৰ্তত আপোনালোকক পাই আচলতে মই সুখী। এই কথাখিনি কোৱাৰ উপস্থাপন কৰা যিটো মই সুবিধা পাইছোঁ, কাৰণ মই সাক্ষাৎকাৰত বহুত দেখা পাওঁ বহুত উন্নত হৈছে। ভাল ভাল কথা। এইটো এটা সমাজৰ কাৰণে আমাৰ মানে এটা মন্দিৰৰ ওচৰত যিহেতুকে এটা খোৱা পানীৰ ব্যৱস্থা কৰিছে, তাক মই চেলুট কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয় ২০ চনৰ পৰা ৩ লাখ টকাৰ কামটো মানে আজিৰ তাৰিখত এটপাল পানীৰ বাদ দিয়ক, পানীৰ পোৱা আকৃতিয়ে নহয়। এইটো বৰি পঞ্চায়তৰ প্ৰেচিডেণ্টে কৰা বুলি শুনিছো, আৰু বৰি পঞ্চায়তৰ প্ৰেচিডেণ্টে কামটো কৰাৰ কাৰণে আমাৰ সৰ্বসাধাৰণ মানে প্ৰেচিডেণ্টৰ ওচৰত বেয়া হোৱাৰ ভয়ত ক্ষোভ প্ৰকাশ নকৰে, নাযায়। বহুতে আপোচ মীমাংসাৰ দৰে কৰে। ছাৰ বাইদেউ কৰিবহে, তেখেতৰ হাজবেণ্ডে কেতিয়াবা আহে দেখা দে হ'ব হ'ব কৰিম কৰিম, ঠিক এনেকৈ থাকে। কিন্তু অৰ্পণা মেধি প্ৰেচিডেণ্ট, কিন্তু আনন্দ মেধিয়ে মাজে মাজে ইয়াত কেতিয়াবা মই দেখা পোৱা নাই। বহুতে কয় আহিছিল তেখেতে, কামটো হ'ব দেই। ২২ নং বৰি পঞ্চায়ত, নলবাৰী জিলাৰ ২২ নং বৰি পঞ্চায়ত। আচলতে কিমাননো কম, কৈ থাকিলে আৰু বহুত কথা হয়, বিশেষ ক'বলগীয়া নাই। আচলতে অনতি পলমে আমি মন্ত্ৰী মহোদয়ক এটা ৰিকুৱেষ্ট কৰিছোঁ। তেখেতে সিদিনা পৰহি এটা সাক্ষাৎকাৰত মই দেখিছিলোঁ যে তেখেতে ডিপাৰ্টমেণ্টেলি তাৰমানে ২৪ ঘণ্টাৰ ভিতৰত একশ্যন ফ'ল' আপ কৰে, কিয়নো হোৱা নাই। গতিকে মই তেখেতক জয়ন্ত মল্ল বৰুৱাদেৱক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ জৰিয়তে যে আমাৰ এই বিষয়টো যাতে তেখেতে ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰে অৰ্ডাৰ কৰে নাজানো, আমাৰ সুব্যৱস্থা হ'লে আমি তেখেতক এটা সুখী অৱলম্বন আৰু তেখেতক মই প্ৰণাম জনাইছোঁ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে।
লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।